সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 16 মাৰ্চ। আজি সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষলৈকে চাওক আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, আৰু মই আগতেও এইখিনি কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ বহুত বেছি দিন কংগ্ৰেছত নাথাকে। আৰু এতিয়া যি পদত্যাগ পত্ৰ এনেদৰে প্ৰসংগ উল্লেখ হৈ আছে, সেই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰদ্যুৎ বৰদলৈ বহুত বেছি দিন কংগ্ৰেছত থাকিব নোৱাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে বিনাকান্দি সমষ্টি এজেপিক এৰি দিয়াক লৈ দবকাৰ ৰাজীৱ ভৱনৰ উত্তপ্ত পৰিস্থিতি। তেতিয়া দেখা গ'ল যি কংগ্ৰেছৰ লগত এজেপিৰ মিত্ৰতা সেইখিনি প্ৰসংগত যেতিয়া নেকি এইখিনি এৰি দিয়া হ'ল সমষ্টি, আৰু এতিয়া বিনাকান্দি সমষ্টিত এজেপিক এৰি দিয়াক লৈ দবকাৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি হৈছে। যিসকল তৃণমূল পৰ্যায়ত কংগ্ৰেছ কৰ্মী আছে তেওঁলোকে সেইখিনি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। তেওঁলোকে সেইখিনি জনাইছে, আমি ইমান দিনৰ পৰা কংগ্ৰেছ কৰি আছোঁ আৰু এতিয়া এইখিনিত তেওঁলোকে মিত্ৰতা প্ৰসংগত এনেকুৱা ধৰণৰ হ'ব নোৱাৰে বুলি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে অগপ দলক কিমান আসন দিয়া হ'ব সেইটো স্পষ্টকৈ কোৱা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰি জনাইছে যে অগপ দলক তো কিমান আসন দিয়া হ'ব সেইটো স্পষ্টকৈ কোৱা হৈছে। যিহেতু অমিত শ্বাহ ডাঙৰীয়া উপস্থিতিত ইয়াৰ বিষয়ে সকলোখিনি আলোচনা হ'ল আৰু আগন্তুক 26 নিৰ্বাচনৰ তাৰিখো ঘোষণা কৰিলে, আৰু এই সন্দৰ্ভত আৰু বিশেষকৈ বহুত বেছি বহলাই থকাৰ প্ৰয়োজন নাই, সকলোখিনি স্পষ্টকৈ কোৱা হৈছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে বিজেপিত যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়। তো এতিয়া দেখা গৈছে আমি আগন্তুক 26 নিৰ্বাচনৰ সময় যিমানে ওচৰত যেতিয়া চাপিছেহি, তো আমি এতিয়া যদি চাওঁ ৰাজনৈতিক দল আটাইবোৰ দলৰ ভিতৰত কোনোবা এটা দলৰ পৰা আন এটা দলত যোগদান কৰিছে, কোনোবাই পদত্যাগ কৰিছে, এনেকুৱা ধৰণৰ খবৰবিলাকে আহি আছে। আৰু যদি আমি চাওঁ তেনেহ'লে বিজেপিত যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ, তো বিজেপিত যোগদান তেওঁলোকে কৰিছে। নেক্সট খবৰ হৈছে দলগাঁৱত ATM আৰু বেংক ভাঙি ডকাইতে লুটিলে নগদ ধনসহ বহু সামগ্ৰী। তো এতিয়া দেখা গৈছে ৰাজ্যত বিভিন্ন প্ৰান্তত তেনেদৰে ডকাইতি কাণ্ড হওক বা এনেকুৱা চোৰৰ লুটপাট হওক, এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি আছে। আৰু এতিয়া আমি যদি চাওঁ তেনেহ'লে দলগাঁৱত ATM আৰু বেংক ভাঙি ডকাইতে লুটিলে নগদ ধনসহ বহুত সামগ্ৰী। নেক্সট খবৰ হৈছে ৰঙাপাৰা কংগ্ৰেছক খহনীয়া। তো এতিয়া ৰাজনৈতিক প্ৰত্যেকটো দলৰে আগন্তুক 26 নিৰ্বাচনৰ প্ৰাকখনত এতিয়া প্ৰত্যেকটো দলতে কোনোবা এটা দলৰ পৰা বহুতে কংগ্ৰেছ কৰ্মী হওক, তৃণমূল হওক বা তেওঁলোকে পদত্যাগ কৰিছে। আনফালে যদি চাওঁ বিজেপি বা কোনোবাই অগপত যোগদান দিছে, অগপৰ পৰা কোনোবাই বিজেপিলৈ আহিছে, এনেকুৱা ধৰণৰ খবৰবিলাকে বহুত বেছি আহি আছে। তো এতিয়া যদি আমি ৰঙাপাৰাৰ কথা চাওঁ তেনেহ'লে কংগ্ৰেছত খহনীয়া হৈছে। আৰু যিহেতু আগন্তুক 26 নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতে এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক বহুত বেছি দেখিবলৈ পোৱা গৈছে। নেক্সট খবৰ হৈছে আমি NDA হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম, আসন সম্পৰ্কে আমাৰ কোনো মত পাৰ্থক্য নাই। অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে, আগন্তুক 26 নিৰ্বাচনৰ বাবে আমি NDA হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু যি আমাৰ 26 নিৰ্বাচনৰ বাবে আমাৰ যি আসন দিয়া নিদিয়াক লৈ এইখিনি আমাৰ কোনো ধৰণৰ মত পাৰ্থক্য নাই, আমাৰ বিভেদ নাই, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে অতুল বৰা ডাঙৰীয়াই। তো আমি একগোট হৈ NDA হিচাপে এইখিনি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি অতুল বৰা ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ সমষ্টি নিৰ্বাচন ভুল হৈছে। তেতিয়া ৰাইজৰ দলৰ সৈতে যি কংগ্ৰেছৰ মিত্ৰতা প্ৰসংগ যিহেতু উল্লেখ হৈ আছিল, কি হ'ব নহ'ব, কেনেদৰে আগবাঢ়িব 26 নিৰ্বাচনত, যেতিয়া নেকি আনুষ্ঠানিকভাৱে তেওঁলোকৰ সেই মিত্ৰতা ভংগ হ'ল আৰু তেওঁলোকৰ যি নিৰ্বাচনী প্ৰাৰ্থী তালিকা ইতিমধ্যে সকলোখিনি হৈ গৈছে, আৰু এতিয়া ইয়াক লৈ যি গৌৰৱ গগৈ সমষ্টি নিৰ্ধাৰণ কৰিছে, তো সেইখিনি নিৰ্বাচন কৰাটো ভুল হৈছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। তো অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে গৌৰৱ গগৈ যি গগৈয়ে সমষ্টি নিৰ্বাচন কৰিছে তাত বহুত বেছি ভুল হৈছে বুলি মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। তো আজিৰ পৰা অধিসূচনা জাৰি হ'ল, অধিসূচনাৰ পৰা আপোনালোকে গম পাইছে। নেক্সট খবৰ হৈছে 18 মাৰ্চৰ সন্ধিয়া বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 18 মাৰ্চৰ সন্ধিয়া বিজেপি প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, এখনেই প্ৰাৰ্থী তালিকা ওলাব, আৰু ইয়াতেই সকলোখিনি যি আমাৰ অগপৰ লগত আছিলে সকলোখিনি চূড়ান্ত হ'ল, আৰু এখনেই 18 মাৰ্চৰ দিনাখনি সন্ধিয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পাব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট ঘোষণা কৰিছে। নেক্সট খবৰ হৈছে প্ৰদ্যুৎ বৰদলৈ দেৱব্ৰত শইকীয়াৰ অৱস্থা মহাভাৰতৰ কৰ্ণৰ দৰে হৈছে। ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰি কৈছে, আৰু মই আগতেও কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ হওক, দেৱব্ৰত শইকীয়া ডাঙৰীয়া হওক,
এইখিনি তাত থাকিব নোৱাৰে মই কাৰণ কেলে এইখিনি তাত থাকি যি পাই আহিছোঁ দেখি আহিছোঁ সেইখিনি মই বুজিছোঁ সেইবাবে মই আপোনালোকক আগতে কৈছিলোঁ তেওঁলোকে সংবাদ মাধ্যমৰ আগত তেওঁ সেইখিনি কৈছে তো ভূপেন বৰা ডাঙৰীয়াই কৈছে যে পয়দূত বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ অৱস্থা মহাভাৰতৰ কৰ্ণৰ দৰে হৈছে বুলি সেইখিনি মন্তব্য কৰিছে নেক্সটটো ক'ব যে ২৬ৰ বাবে নিৰ্বাচন খেলা নাই গৌৰৱ গগৈ অখিল গগৈ ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যে ২৬ৰ নিৰ্বাচনৰ বাবে তেওঁ খেলা নাই তেওঁ ২৬ৰ নিৰ্বাচনৰ বাবে খেলা নাই যদি খেলিলে হয় তেনেহ'লে তেওঁলোকে আমি যি মিত্ৰতা প্ৰসংগ বা আমি যি যেনেদৰে বিচাৰিছিলোঁ বিজেপিয়ে কিবা পৰাস্ত কৰিব লাগে এই সন্দৰ্ভত তেওঁলোকে সেইখিনি মন্তব্য ৰাখিলে হয় বা আমাৰ যি আলোচনা চলি আছিলে এইখিনি ক্ষেত্ৰত তেওঁ সুচিন্তা কৰিলে হয় মুঠৰ এওঁ এইটো কৈছে যে ২৬ৰ নিৰ্বাচনৰ বাবে খেলা নাই গৌৰৱ গগৈয়ে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰত আজি গৰিমাই নিজে গৈ পলিথিন লগাবলগীয়া হৈছে তো এই ক্ষেত্ৰত পাৰ্থপ্ৰতিম গোস্বামীয়ে মন্তব্য কৰিছে তেওঁ জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰী হিচাপে আছিলে তেওঁ বন্ধু জুবিন গাৰ্গৰ বন্ধু তেওঁ জনাইছে যে যিটো অৱস্থা হ'ল এজাক বৰষুণৰ পাছত জুবিন ক্ষেত্ৰত যিটো পৰিৱেশ সৃষ্টি হ'ল এতিয়া গৈ পিনি তেওঁৰ পত্নীয়ে গৰিমাই তেনেদৰে তাত কি কৰিব লগা হৈছে পলিথিন লগাবলগীয়া হৈছে ইয়াতকৈ আমাৰ বাবে দুখৰ কথা কি হ'ব পাৰে নেক্সট খবৰ হৈছে ব্যক্তিগত আৰু দলীয় স্বাৰ্থৰ বাবে লুৰিণজ্যোতি গগৈয়ে আমাক ঠগিলে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে বিভিন্ন সময়ত তেনেদৰে কৰা দেখা গৈছে যিহেতু এতিয়া ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহ'ল আৰু এতিয়া যি ব্যক্তিগত আৰু দলীয় স্বাৰ্থৰ বাবে লুৰিণজ্যোতি গগৈয়ে আমাক ঠগিলে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে সেইবাবে পৰিৱেশ নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে কংগ্ৰেছত মই আগতে কৈছোঁ কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে আৰু এই পৰিৱেশ নাই এতিয়া কংগ্ৰেছত সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে গুৰু দক্ষিণা পৰ্টেল ইতিমধ্যে আপোনালোকৰ বাবে মুকলি কৰি দিছে এতিয়া 2013 চনৰ যিসমূহ প্ৰাধিকৰণ কৰোঁতে শিক্ষক বঞ্চিত হৈ পৰিছিল তেওঁলোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ সমান্তৰালকৈ 2021 শিক্ষাগুৰুসকল তেওঁলোকে সেইখিনি আবেদন কৰিব পাৰিব গুৰু দক্ষিণা পৰ্টেল ইতিমধ্যে সেই মুকলি কৰি দিয়া হ'ল আৰু যদি আমি চাওঁ নিৰ্বাচনৰ আগত এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ 2 লাখ টকা তেওঁলোকক দিব লাগে কাৰণ কেলে এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ সেইখিনি যি প্ৰাপ্য পাব লাগে কাৰণ কেলে আশা কৰ্মীসকলে মোবাইল পাইছে আশা কৰ্মীসকলে স্কুটি দিয়া হ'ব আশা কৰ্মীসকলক অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন নিবলৈ যদি নিদিয়ে তাতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে এককালীন তেওঁলোকে পাব লাগে আৰু তেওঁলোকে সেইখিনি তেওঁলোকৰ এফআইএছ পদ্ধতি বাতিল কৰিব লাগে বুলি কৈছে মাননী সলনি মঞ্জুৰ কৰিবলৈ কৈছে মুঠত যদি অংগনবাদী কৰ্মী সহায়িকাসকলে যি অৰুণোদয় আঁচনিও নাপায় চৰকাৰী একোটা সাহায্যও নাপায় তো তেনেহ'লে তেওঁলোকৰ সেইখিনি নোপোৱাৰ পাছত তেওঁলোকে প্ৰাপ্য সেইটোতো পাব লাগে তাতকৈ দুখৰ বিষয় কি হ'ব লাগে এককালীনটো অতি সোনকালে পাব লাগে তেওঁলোকৰ সেইখিনি দিব লাগে মুঠৰ ওপৰত এককালীন তেওঁলোকক দিয়া কথা আছিলে অতি সোনকালে দিব লাগে নেক্সটটো খবৰ হৈছে ৰাইজৰ দলে ত্যাগ কৰোঁতে শৰীৰৰ কাপোৰ নাইকিয়াই হৈ গৈছে বুলি কৈছে অখিল গগৈ ডাঙৰীয়াই আৰু এইখিনি ক্ষেত্ৰত মই আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে মিত্ৰতা প্ৰসংগত মই বহুত বেছি নকওঁ অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰাইজৰ দলে ত্যাগ কৰোঁতে কাপোৰেই নাইকিয়া হৈ গৈছে বুলি কৈছে গাত নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰত নিৰ্মাণক হেমাহি কৰিছে হেমাহিক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য তো আমি যিটো বিচাৰিছিলোঁ আমি সেইটো সোনকালে ন্যায় পাব লাগে আৰু জুবিন ক্ষেত্ৰৰ যি এতিয়া অৱস্থা দেখি বহুত বেছি দুখ লাগিছে এই জুবিন ক্ষেত্ৰ অতি সোনকালে নিৰ্মাণ কাৰ্য কাম কৰিব লাগে নেক্সট খবৰ হৈছে বিজেপি অগপৰ আমাৰ অসমৰ ৰাইজে ভাল পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিজেপি আৰু অগপক অসমৰ ৰাইজে বহুত বেছি ভাল পায় বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো আজি 16 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই